তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? যিহেতু দেখিছে মই আজি আকৌ আহিলোঁ মানে ব্ৰহ্মপুত্ৰ পাৰত। আৰু এয়া মই বৰ্তমান মানে আইথনৰ ওচৰত আহিছিলোঁ। আইথনৰ ওচৰত মানে দেখিছে এয়া পানী কেনেকুৱা হৈ আছে, মানে একেবাৰে ৰিংমানৰ কাষত, আৰু বাৰীবিলাক গোটেই পানী ভৰি আছে। মই অলপ আগলৈ ওলাই আহিলোঁ আৰু এইখিনিও দেখিছে ইয়াত মানে চব ফালৰ পৰা পানী হৈ গৈছে। আৰু ইয়াত দেখিছে একেবাৰে ৰাস্তাৰ নিচে কাষত আছে, মানে ৰিংমানৰ কাষতে আছে নৈখন। মানে আহি ৰিংমানৰ পাৰৰ পালেহি। মই আজি মানে পিছফালৰ পৰা আহি আছোঁ, মানে আইথনৰ ফালৰ পৰা আহি আছোঁ। আগলৈ গৈ থাকিম আৰু মন্দিৰৰ ওচৰলৈকে যাম, মন্দিৰৰ আগলৈও যাম অলপ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু আগৰ ভিডিঅ'কেইটাৰ দৰে এইটো ভিডিঅ'টো যেন আপোনালোকে মৰম দিব বুলি মই আশা ৰাখিছোঁ। আৰু যিসকল ব্যক্তি মোৰ চেনেলত নতুনকৈ আহিছে তেখেতলোকক মই পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে লগে লগে চাবলৈ পাব। তো ইয়াবলৈ অলপ আগত দেখাইছোঁ, আৰু এইখিনি বস্তু মই আগতে দেখাই গৈছোঁ আপোনালোকক। ইয়াত দেখিছে ইয়াত মানে সম্পূৰ্ণ এটা চাপৰি নিচিনা আছিলে, যিহেতু মানে নৈখন মাজত এই যিটো ক'লাকৈ দেখিছে নাও আছে, ইয়াত এটা ঘৰ আছিলে, আৰু সেই ঘৰটো সম্পূৰ্ণ ডুবি গ'ল। আৰু আজি এই পাৰত লৈ আহিছে। ইয়াত দেখিছে, ইয়াত মই অলপ জুম কৰি দিছোঁ, ইয়াতে আছিলে ঘৰটো। নৈ গৰাখহনীয়া মানে একেবাৰে নিচে কাষ চাপি আহিলে আৰু ঘৰটো ভাঙি বৰ্তমান মানে এনেই অলপকৈ এতিয়া মানুহ থাকিবৰ কাৰণে মানে এইটো ঘৰ বনাই লৈছে। তো ইয়াত দেখিছে এইখিনি অৱস্থা। মই আগৰ ভিডিঅ'কেইটাতো দেখাইছিলোঁ, ইয়াতে এটা মানে চাপৰি নিচিনা আছিলে, গছ বন আছিলে। আৰু এতিয়া মই আজি যিখিনি দেখাইছোঁ মানে ইয়াত সম্পূৰ্ণ চাব আপোনালোকে। ইয়াত মানে গছ বনখিনি গোটেইখিনি গুচি গ'ল, মানে গৰাখহনীয়াত গুচি গৈছে। আৰু এয়া চাওক, এইখিনিতো মই দেখাইছিলোঁ, এইখিনিত আছিলে গছ, বহুত ডাঙৰকৈ আছিলে, কিন্তু সম্পূৰ্ণ শেষ হৈ গ'ল আৰু নৈখন নিচে কাষলৈ গুচি আহিলে। আৰু এয়া চাওক, মই আগলৈও দেখাই যাম, আপোনালোকে চাই যাব, এইবিলাক চাই যাওক। ইয়াত চাওক, ইয়াত আগতে এই গছজোপা ওচৰলৈ আছিলে, কিন্তু এতিয়া সম্পূৰ্ণ এইখিনি আগলৈ গুচি আহিলে। আৰু নৈখন ইমান বহল হৈ গ'ল, মানে আগতে এটা সুঁতিহে আছিলে, এতিয়া গৈ মানে বহুত বহল হৈ গ'ল। আৰু সেই মাজতো ইফালে যিটো দেখিছে আপোনালোকে, তাতো এটা পতি নিচিনাই আছে, সেইখিনিও যদি গুচি যায় মানে আপোনালোকে চকুৱে মনিব নোৱাৰিব, ইমান ডাঙৰ এখন নদী হৈ যাব। যিহেতু মানে ব্ৰহ্মপুত্ৰ এতিয়া বৰ্তমান আমাৰতো সুঁতি আছিলে, কিন্তু ইপাৰে আছিলে চাপৰিটো, ইপাৰে ব্ৰহ্মপুত্ৰ বুলি কয়, কিন্তু এইটো সুঁতি আছিলে, কিন্তু গোটেইখন এখন হৈ যাব এতিয়া। তো আপোনালোকে আৰু বেছি সময় নালাগে, আৰু এনেধৰণৰ গৈ থাকিলে মানে কাইলৈ পৰহিলৈ হয়তো আপোনালোকে এখন নদী হৈ যাব, সকলোৱে দেখি পাব। আৰু মোৰ মানে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে, মই প্ৰথমৰ পৰা দেখাই গৈছোঁ ইয়াত ক'ত কি আছিলে, আৰু গৈ আজি কি হৈছে মই গোটেইখিনি দেখাই আছোঁ। মানে ব্ৰহ্মপুত্ৰ এতিয়া বৰ্তমান মানে সকলো এফালৰ পৰা মানে গৰাখহনীয়াত লৈ গৈছে। আৰু ইয়াত দেখিছে, ইয়াতো আছিলে বহুত মানে গছ বন আছিলে, চাপৰি টাইপৰ আছিলে, এতিয়া এইবিলাক ডুবি গৈ এতিয়া দেখিছে নহয় কি হৈছে অৱস্থা। তো আৰু অলপ আগলৈ যাম বলক। আৰু ইয়াত মই এতিয়া এটা ঘৰ দেখাম, আপোনালোকে ঘৰটো চাব। আৰু আগৰ ভিডিঅ'বিলাক যোনে চাইছে সকলোৱে গম পাইছে চাগে এইখিনি জেগা কোনখিনি দেখাইছিলোঁ। ইয়াত যিটো মানে এটা ঘৰ আছিলে, শশানলী এটা ঘৰ আছিলে, ঘৰটো আগৰ ভিডিঅ'বিলাকত আছে। কিন্তু আৰু ইয়াত এতিয়া চাব, ইয়াত এতিয়া কি ধৰণৰ অৱস্থা হ'ল। ইয়াত দেখিছে নহয়, আজি টিংখিনি খুলি দিছে, মানে নৈখন একেবাৰে কাষত লাগি গ'ল, হয়তো মানে আজি থাকিব পাৰে নাথাকিব পাৰে, গতিকে টিংখিনি খুলি টিংখিনি পাৰিছে, বচাই দিছে আৰু। তো ইয়াত চাওক কি অৱস্থা হৈ গ'ল। এইটো আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই, ইয়াত এইটো হাবিৰ মাজত লুকাই আছিলে, কিন্তু আজি সম্পূৰ্ণ ওলাই পৰিলে। তো ইয়াত এনেধৰণে পানী হৈছে। আৰু অলপ আগলৈ যাম, মন্দিৰৰ ওচৰতো দেখাম, মানে মন্দিৰটো দেখাই আছোঁ, আজিও দেখাম মই মন্দিৰটো কি হৈছে চাব আপোনালোকে। আৰু এইখিনিত আগতে মানে ইপাৰে পানী আছিলে, এতিয়া বৰ্তমান সম্পূৰ্ণ এখন হৈ গৈছে। এয়া চাওক, মাত্ৰ এডাল আঁচৰ নিচিনা আছে, গোটেইখন এখন নদী হৈ গৈছে। আৰু এয়া মই ৰিংমানৰ পাৰত আছোঁ, আৰু এয়া মন্দিৰটো আৰু অলপ আগলৈ যাওঁ বলক, মন্দিৰটোৰ পৰা অলপ আগলৈ গৈ আহিম। মই ইয়াত দেখিছেনে, এইখিনি মই আগতে দেখাইছিলোঁ, ইয়াতো মানে সম্পূৰ্ণ মানে আগতে এটা চাপৰি নিচিনা আছিলে, এইটোতো খহি গুচিয়ে গ'ল। আৰু দেখিছেনে কিমান দূৰলৈকে, মানে আপোনালোকে চকুৱে মনিব নোৱাৰালৈকে এখন নৈ হৈ গ'ল, দেখিছে আপোনালোকে নিজৰ চকুৱে দেখি পাইছে। আৰু এইখিনি দেখিছে, এইখিনি হৈছে আগতে মই দেখাইছিলোঁ, এইখিনি য'ত মানে আগতে কাম চলি আছিলে, ইয়াত এতিয়া জিৰ' বেগ দি মেলি বৰ্তমান মানে প্ৰটেকশ্যন দি অলপ চলপ ৰখালে, কিন্তু এইফালে অলপ শুকোৱা নিচিনা লাগিছে, কিন্তু বেক চাইডলৈ পানী বহুত হৈ আছে এতিয়াও। তো ইয়াত দেখিছে, এয়া এনেকুৱা অৱস্থা ইয়াত। তো এইখিনি অলপ ওলালে, যদিও কিন্তু পিছ চাইডে পানীটো বৰ্তমান শুকোৱা নাই, আৰু যদিও শুকাইছে মানে বহুত গৰাখহনীয়া হৈ গৈছে, আৰু ইমানে খহিছে যে মানে সকলো ফালৰ পৰা মানে শেষ কৰি লৈ গৈছে। তো এয়া চাওক। আৰু এতিয়া আকৌ যাম মন্দিৰৰ ফালে মই মন্দিৰত দেখাম আপোনালোকক কি কৰি আছে মন্দিৰৰ কাষত। তো বলক এতিয়া মানে মন্দিৰৰ ফালে যাওঁ। আৰু এয়া হৈছে মন্দিৰটো মানে মই প্ৰতিটো ভিডিঅ'তে মই মন্দিৰটো দেখাই আছোঁ, মানে নদীখন একেবাৰে নিচে কাষত লাগি গ'ল। তো ইয়াত মানে এতিয়া ইয়াত দেখিছে, এইফালেও পানী সেইফালেও পানী, দুইফালে পানী আছে। আৰু ইয়াত এনেধৰণৰ কাম চলি আছে বৰ্তমান, মানে মন্দিৰটো যিমানখিনি পাৰিছে বচাব বিচাৰিছে। আৰু ইয়াত দেখিছে নহয় মন্দিৰটো,
তো এনেধৰণে মানে কাম চলি আছে বৰ্তমান। আৰু এইখিনি জিঅ' বেগ ইয়াৰ পৰা মানে আজি ৰাস্তাৰ পৰা কাম কৰিবলগীয়া হৈছে। আগতে মন্দিৰ কাষৰ পৰা কৰিছে, মানে মন্দিৰত জেগা নাইকিয়া হৈ গ'ল বৰ্তমান, এতিয়া ৰাস্তাৰ পৰা মানে কৰিবলগীয়া হৈছে, ইয়াৰ পৰা অনা নিয়া কৰি আছে। আৰু এটা মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে লাইক কৰি থৈ যায় কিন্তু কমেণ্ট এটা নকৰে। কমেণ্টটো কৰিলে মানে গম পোৱা যায় যে কোনে মোৰ ভিডিঅ' চাইছে। অকল লাইকটো মাৰিলে মানে গম নাপাওঁ যে কোনে চাইছে, কিন্তু লাইকটো দেখা পাওঁ। তো গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে লাইকৰ লগত এটা কমেণ্ট কৰি যাব, তেতিয়া মই বুজি পাম যে মোৰ ভিডিঅ'টো আপোনালোকে চাইছে, কোনে চাইছে কোনে নাচাইছে মই গম পাম। আৰু যিসকল ব্যক্তি মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতলোককো মই ৰিকুৱেষ্ট ভিডিঅ'টো চোৱাৰ লগতে মানে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবলৈ পাব। আৰু যিসকল মানে ব্যক্তি মোৰ চেনেলৰ আগৰ পৰা আছে তেখেতলোকক মই বহুত ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতলোকে মোক ইমান মৰম দি আছে। তো আগলৈ মই এনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই, নেক্সট লগ পাই আছোঁ, এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাব। তো বাই বাই।